হেল্ল' এভৰিৱান, এয়া আমি গৈছিলোঁ স্কাইলাইন চেলিব্ৰেশ্যনত। বহুদিন আগতে যোৱা ভিডিঅ'টো আপলোড কৰা হোৱা নাছিলে। এই ভিডিঅ'টো আছিল এপ্ৰিল মাহৰে আৰু আমি যোৱা কেইদিনমান আগতেই তেওঁলোকে দুসপ্তাহমান আগত ইনগ্ৰেশ্যন কৰিছিলে। গৈ পালে বহুতে ভাল লাগিল। ষ্টাফখিনিও বিহেভিয়াৰ বহুত ভাল হয় আৰু লগতে খোৱা লোৱাও আমি বহুত ভাল পাইছিলোঁ। আৰু আমি ইয়াতে বহিছোঁ। এই এৰিয়াটো AC হয় আৰু লগতে আউটডোৰ এৰিয়া এটাও আছে। তেওঁলোকৰ দুখন ৰেষ্টুৰেণ্ট বনাইছিলে একেলগে। আৰু এয়া মোৰ বান্ধৱী দুজনী। বহুদিনৰ মূৰত আমি লগ পাইছিলোঁ। বহুত দেৰি আমি থাকিলোঁ, বহুত কথা পাতিলোঁ আৰু তাত থাকি পেলাই এইটোৱে ভাল লাগিছিলে যে এম্বিয়েন্সটো বহুতেই ধুনীয়া আছিলে। প্লেনটো আমাৰ বহুত কেইজনীৰ মাজতে হৈছিল যদিও গোটেইকেইজনী লগ খাব নোৱাৰিলোঁ, গতিকে আমি তিনিজনীয়ে থাকিলোঁ আৰু ভিডিঅ' কলতো আমাৰ আন এজনী লগৰ আছিলে। এতিয়া আমি ওপৰত গৈ পেলাই চাই আছোঁ আৰু এইটো হৈছে কিডছ এৰিয়া। কিডছ জোনটো বহুত ধুনীয়াকৈ ৰাখিছে আৰু লগতে এই আউটডোৰ এৰিয়াখিনি ইয়াতে আছে আৰু তেওঁলোকে হলো ৰাখিছে। যদি আপোনালোকেও যাব বিচাৰে তেতিয়াহ'লে ইয়াতে যাব পাৰে, বহুত ভাল লাগিব। আজিলৈ তেন্তে আহিছোঁ, বাই।